আমার জমিও যেটু আছে শেখ আহমদ রেজা রহমতুল্লাহ আলাইহি এই সময় এবার পতন হয়েছিল গোটেই সংখ্যালঘু এক হয়ে গৈছিলে তেওঁ কৈছিলে হোসেন আহমদ মদনী রহমতুল্লাহ সিদ্ধান্ত লৈছিলে আমি অসমত মাইনরিটি ভারতত মাইনরিটি আমি মুসলমান কোনো দল কৰিব নালাগে সেইকাৰণে আমি মাইনরিটি কোনো দল নকৰোঁ আমি সেকুলার পার্টির লগত সংখ্যালঘু সংখ্যাগুৰু এক হৈ চলিব লাগিব তেওঁ সেই সিদ্ধান্ত আছিলে কিন্তু দুর্ভাগ্য সেই জমিয়ত ইস্তেমাল কৰি শেখ আহমদ সাহেবৰ ইন্তেকালৰ পিছত কিছুমান মানুহে এই দলটো গঠন কৰি আজি আমাক অসমত যে বিপদ আনিছে অসমৰ মাইনরিটি সঁচাকৈ যদি মই কওঁ আমি বহুত পিছত পৰি গৈছোঁ সেইকাৰণে আমাৰ সৰ্বভাৰতীয় জমিয়তৰ প্ৰেসিডেন্টে আমাক নিৰ্দেশ দিছে আমি সংখ্যালঘু সংখ্যাগুৰু সব এক হৈ আমাৰ বিপদটো কাৰণ আমি এক ঘৰৰ মানুহ এক পৰিয়ালৰ মানুহ আমি সবক এক লোকক হৈ মিলি চলিব লাগিব আৰু আমাৰ বিপদটো সবক আমি ক'ব লাগিব সব ঠাইত গৈ পেলাই গাঁৱে গাঁৱে যোৱা হিন্দু মুছলমান সব একত্ৰিত কৰা সবক গৈ পেলাই নিজক কোৱা আজি মোৰ ওপৰত বিপদ আহিছে আপুনি মোক চাব কাৰণ কোনো ধৰ্মত কোনো গ্ৰন্থত এনেকুৱা নাই এটা খালি জাতিক আপুনি চিন্তা কৰিব লাগে সব জাতিৰ কাৰণে আপুনি চিন্তা কৰিব লাগিব আমাৰ মুহাম্মদ রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম আল্লাহ তাআলা কোরআনে কি কৈছে ওমা আরসালনাকা ইল্লা রাহমাতুল লিল আলামিন আমার মুহাম্মদ রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম আল্লাহ পুরা জাহানের কারণে রহমত বনাই পঠাইছে সেই মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম উম্মতি আমি আমার চিন্তাধারা সবৰ লগত মিলি চলাৰ চিন্তা কৰিব লাগিব পুরাণৰ নিৰ্দেশ যাই হোক আমি জমিতে কি কাম কৰি আছো অকমান নকলে নহব যি সময়ত বড়োলেণ্ডৰ আপোনাৰ মেছাকাৰ হৈছিল 2012 চনত মৌলানা আরশাদ মনি সাহেব নির্দেশ ক্রমত মই দুবাইৰ পৰা আহিছো সোনিয়া গান্ধীয়ে তাত বড়োলেণ্ডত আহিছিলে মই সোনিয়া গান্ধী তাত মই নিজে বহি কলো এতিয়া মানুহবিলাক 4 লক্ষ মানুহ আপোনাৰ কেম্পত আছে সেই সকল মানুহ যদি নিজৰ ঘৰত যাব লাগে আপোনালোকে কৈ আছে এলকে আদৱানী আহি পেলাই ক'লে এইবিলাক বাংলাদেশী আহি গৈছে সেই মানুহবিলাকৰ আস্থা আপোনালোকৰ ওপৰত উঠি যাব সেই দুখীয়া মানুহবিলাক ঘৰ বাৰী পুৰি ল'লে সেই মানুহবিলাক নিজৰ ঘৰত প্ৰমাণ পত্ৰৰ পৰা লৈ আহিব 2011 চনৰ তালিকাটো ভিত্তি কৰি সেই সকল মানুহক আপুনি ঘূৰাই দিয়ক ঘৰ যাবলৈ দিয়ক তেতিয়া মোৰ কথা আমাৰ জমিয়তৰ কথা শুনি পেলাই মৌলানা আৰশাদ মনিৰ কথা শুনি পেলাই সোনিয়া গান্ধীয়ে সুশীল কুমাৰ সিন্ধেক কৈছিলে সেই সকল মানুহক সেই সকল প্ৰকৃত ভাৰতীয় নাগৰিক সেই সকল 2011 চনৰ ভোটৰ তালিকাখন দেখি সেই সকল মানুহক ইউটিআইডিত আকৌ ঘূৰাই দিয়া সেইটো হ'ল জমিয়তৰ কাজ জমিয়তৰ কাম কৰিছে পিছত 8 মাহ 9 মাহলৈকে মানুহবিলাক তাত কেম্পত আছিলে আমাৰ জমিয়তে চৰকাৰক তৰুণ গগৈ ডাঙৰীয়া আৰু প্ৰত্যেক মাহত 1 লাখ 2 লাখ মানুহৰ কাৰণে খাদ্যৰ যিমান সামগ্ৰী লাগে গভৰ্ণমেণ্টৰ প্ৰেছাৰ দি 7 মাহৰ কাৰণে 8 মাহৰ কাৰণে আমি খাদ্যৰ উপাৰ্জন কৰি দিছিলোঁ এইটো জমিয়তে কৰিছিল যাই হোক এটা অতি গুৰুত্বপূৰ্ণ কেছ 1951 আজি 2 বছৰ 1.5 বছৰ আগৰ পৰা হঠাৎকৈ 51 এটা কেছ আমাৰ ওপৰত সমূহত আহি গ'ল পাব্লিক ৱাৰ্কছ আমাক দিল্লীলৈ আৰশাদ মনি সাহেব মাতিছে পাব্লিক ৱাৰ্কছ সিহঁতে 51 বিচাৰিছে আমাৰ অসম চুক্তি 71 হৈছিলে আৰু হঠাৎকৈ এনেকুৱা আছিল আমাৰ বিপক্ষে ৰায় হৈ যাব নেকি আৰু কোনো আমাৰ ভাল উকিল নাছিলে যিসকলে নিজৰ পলিটিকেল পাৰ্টি জমিয়তক ইউজ কৰি পলিটিকেল পাৰ্টি বনাইছিল সেই সকল মানুহ কোনো উকিল নাই আমাক মদনী সাহেব মাতিলে আমি CRPC আৰু আউন্সুল ওলাবিলাকক দি ভালকৈ ভাল উকিল দি দিলোঁ
আৰু এনেকুৱা লাগিছিল আমাৰ বিপক্ষে ৰায় আহি যাব মুহিম মজুমদাৰ হাফিজ ৰছিদ আহমদ চাহাবক আমি দিল্লীলৈ মাতিলোঁ মাতাৰ পিছত আমাৰ ভাল উকিল যিবিলাক আছিলে আমি সলমান খুৰছিদ আৰু চলি চৰাবজি নিচিনা উকিল ৰাখিছিলোঁ যি সময়ত ময়ো কোৰ্টত গৈছিলোঁ পাব্লিক ৱাৰ্কছৰ ইমান মানুহ কোৰ্টত আমি কোৰ্টত যোৱাৰ পিছত আমি লাগিছে আজি নিয়ে আমাৰ বিপক্ষে ৰায় আহি যায় মানুহে অসমত গৈ পেলাই আমি মাক কাক কি ক'ম ইয়াততো আপোনাৰ সেই সময়ত সংখ্যালঘু হিন্দু আৰু বেংগলী মুছলিম হিন্দু বেংগলী মুছলিম চবৰ কাৰণে আছিল এই কথাটো 80 লাখ মানুহৰ ওপৰত 50 লক্ষ মুছলমান 30 লক্ষ হিন্দু বেংগলী তো জমিয়তে কাৰ এনেকুৱা চিন্তা কৰা নাই হিন্দু আৰু মুছলমান চবৰ কাৰণে আমি কেছ কৰিছোঁ পিছত চলি চৰাবজি আৰু সলমান খুৰছিদে সুধিলে আপোনাৰ জজক 51 কেনেকুৱা হ'ব তাততো তেতিয়া পাকিস্তান আছিলে এইবিলাক মানুহ পাকিস্তান যাব নেকি এই 80 লাখ মানুহ ফেচলা কৰি কেনেকুৱা কৰিব তে নৰিমান জজে কৈছিলে এই কেছৰ ফেচলা আমি ইয়াত কৰিব নোৱাৰোঁ এইটো হায়াৰ বেঞ্চত দিয়া হওক এতিয়ালৈকে এই জমিয়তৰ প্ৰচেষ্টাই মৌলানা আছদ মল্লিক মোক কৈছিলে মুস্তাক তুমি এটা কাম কৰা যিমান লক্ষ টকা লাগক এটা কেছত কিমান লক্ষ কৈছে আপোনাৰ মই এদিনৰ হেয়াৰিঙত মোক ক'বলৈ গ'লে আপোনালোকে আশ্চৰ্য হ'ব হজৰত মৌলানা আছদ মল্লিক চাহে গোটেই ভাৰতত মানুহক সন্ধান কথা কৈছে মানুহবিলাকে কোনো মানুহে 5,000 10,000 লক্ষ টকা কোটি কোটি টকা মানুহে দিছে সমাজৰ কাৰণে পিছত আছদ মল্লিক চাহে কৈছে এই কেছটো আমি ভালকৈ মজবুত দাঙি ধৰিব ৰাখিম আলহামদুলিল্লাহ আমাৰ বিপক্ষে ৰায় অহা নাই কিন্তু এতিয়া লাল বেঞ্চত আছে 5জনীয়া এটা কমিটি বনোৱাই দিয়া হৈছে কেইদিনমান আগতে আপোনাৰ অসমত আমি আমাৰ জমিয়তে বিগত 3 বছৰৰ পৰা more than 1,000 কেছেছ আমি হেৰিং আমাৰ যিটো প্ৰকৃত ভাৰতীয় নাগৰিক সেইসকলৰ পৰা হাৰাশাস্তি হৈ আছিলে ডিটেনশ্যন কেম্পত কোকৰাঝাৰ আৰু গোৱালপাৰাত আছিলে আমি কেছ কৰি জিকিলোঁ পিছত প্ৰমাণ হৈ গ'লো এইসকল মানুহ প্ৰকৃত ভাৰতীয় নাগৰিক কিন্তু ইমান ডাঙৰ এটা লিষ্ট 2 লক্ষ 3 লক্ষ মানুহ কেনেকুৱা আপুনি কৰিব আমি এজন নজৰুলক মাদাৰ ভূঞা তেওঁক আমি সুধিলোঁ মাদাৰ ভূঞা ছাৰ এনেকুৱা কোনো এটা কেছ আনক সেইটো হ'লে আমাৰ চবৰ সমস্যাটো সমাধান হৈ যায় তেতিয়া মোক তেওঁ ক'লে তৰুণ গগৈ চৰকাৰে 2005 চনত এটা প্লান কৰিছিলে যে চব থানাত এটা কমিটি হ'ব লাগে যি কমিটি 10জনীয়া কমিটি হ'ব আৰু কোনো মানুহৰ ওপৰত দি লাগিলে সেইসকল মানুহে সিদ্ধান্ত ল'ব কি কাক সেই মানুহজন প্ৰকৃত ভাৰতীয় নাগৰিক না ভাৰতীয় নাগৰিক যদি প্ৰকৃত ভাৰতীয় নাগৰিক হয় তেনেহ'লে তাৰ ওপৰত দি নালাগে তেতিয়া আমি হাইকোৰ্টত বিগত 7-8 মাহ আগতে আমি কেছ কৰিলোঁ জজ খুব ভাল আছিলে কথা শুনি আমাৰ জমিয়তৰ ওপৰত পক্কে ৰায় দি দিলে 3 মাহৰ ভিতৰত গোটেই অসমত থানা কমিটি গঠন হ'ব লাগে এই কমিটিত 10জনীয়া মানুহ হ'ব আপোনাৰ লোকেল পুলিচ বৰ্ডাৰ পুলিচ লোকেল MLA আৰু মহিলা কমিটি এজন আৰু গাঁওবুঢ়া আৰু কিমান আজি কৰি 10জনীয়া মানুহ এটা কমিটি গোটেই অসমত কিন্তু এই চৰকাৰ অহাৰ পিছত এটি ইমপ্লিমেণ্ট কৰা নাই তেতিয়া আমি দেখিছোঁ 4 মাহ 5 মাহ হৈ গ'ল এতিয়ালৈকে ইমপ্লিমেণ্ট হোৱা নাই আমি আকৌ কণ্টেম্প্ট অফ কোৰ্ট হিচাপে আমি কোৰ্টৰ কাম চাপিলোঁ কোৰ্টে আকৌ আমাৰ পক্ষত ৰায় আহি গ'ল আহি পেলাই ক'লে 3 সপ্তাহৰ ভিতৰত থানা কমিটি হ'ব লাগে আপোনালোকে এতিয়ালৈকে কিয় কৰা নাই গভৰ্ণমেণ্টে চকত নোটিছ দিছে আমি দিল্লী গৈ পেলাই কেবিনেট কৰি ল'লোঁ সুপ্ৰিম কোৰ্ট আমাৰ দুৰ্ভাগ্য বিগত 8 দিন আগৰ কথা কৈ আছোঁ মই অসম গভৰ্ণমেণ্টে ইয়াত হাইকোৰ্টত কেছটো ৰিভিউ কৰি কৈ দিলে কি এতিয়া আমিটি এক বাতিল হৈ গৈছে এতিয়া আমালোকৰ ইয়াত থানা কমিটিৰ কোনো প্ৰয়োজন নাই এই কথা কোৱাৰ পিছত ষ্টে অৰ্ডাৰ আহি গ'ল ষ্টে অৰ্ডাৰ অহাৰ কাৰণে আমাৰ মনটো দুৰ্বল হৈ গ'ল আমাৰ কথা আছিল 71 পিছত যি আহিছে যাওক কিন্তু প্ৰকৃত ভাৰতীয় নাগৰিকে হাৰাশাস্তি পাব নালাগে কিন্তু আজি চৰকাৰৰ চিন্তাধাৰা যে থানা কমিটি হ'লে 10জনীয়া মানুহ হ'ব
চৌধুৰী বাবুয়ে সিদ্ধান্ত ল'ব মানুহ প্ৰকৃত নহয় ভাৰতীয় নাগৰিক। কিন্তু আজি দুৰ্ভাগ্য অসমৰ ইতিহাসত প্ৰথমবাৰ এনেকুৱা হৈছে যে ভাল এটা কোৰ্টে এটা ভাল সিদ্ধান্ত লৈছিলে আৰু সেই গভৰ্ণমেণ্টৰ কংগ্ৰেছৰ সিদ্ধান্ত লৈছিলে এনেকৈ প্ৰকৃতি হ'লে মানুহৰ প্ৰকৃতি ভাৰতীয় নাগৰিকে হায়াৰ শাস্তি নাপাব। দুৰ্ভাগ্য আজি গভৰ্ণমেণ্ট আমাৰ বিপক্ষ হৈ পেলাই কোৰ্টত গৈ কেছ কৰিছে। কিন্তু আমি আল্লাহৰ ওপৰত আশা ৰাখিছোঁ। আমাৰ কথা হ'ল যিসকল মানুহ নিৰীহ মানুহ, যিসকল মানুহ প্ৰকৃত ভাৰতীয় নাগৰিক, আমি সেই মানুহৰ কথাই চিন্তা কৰিছোঁ। সেই মানুহৰ কাৰণে ইনশাআল্লাহ আমাৰ জমিয়ত সুপ্ৰিম কোৰ্টত যাব আৰু সুপ্ৰিম কোৰ্টত গৈ পেলাই আমাৰ আল্লাহৰ ওপৰত তৱক্কুল আছে, ইনশাআল্লাহ আমি জিকিম ইনশাআল্লাহ। আপোনালোকৰ দোৱা লাগিব। আমাৰ জমিয়তে সদায় চবৰ লগত মিলি চলিব বিচাৰে। সদায় আমাৰ জমিয়তে একেই চায়, আমি ভাৰতবৰ্ষৰ চব একেই মানুহ। আজিৰ পৰা যদি আপুনি 800 বছৰ থাকে 900 বছৰ যায়, তাৰ তেনেহ'লে আপুনি দেখিব ঠাকুৰ যদি আপোনাৰ মুছলমান যদি হয়, হিন্দু ঠাকুৰ আছে, মুছলমান ঠাকুৰ আছে। আপোনাৰ যদি যিকোনো নাম আছে, আপোনাৰ চৌধুৰী যদি হিন্দু হয়, মুছলমানৰ চৌধুৰী আছে। চব আমি একেই ফেমিলিৰ মানুহ। আপোনাৰ ধৰ্ম বেলেগ হ'ব পাৰে, ৰক্ত এক। কিয় আমি কাজিয়া কৰি আছো? আজি যদি আমি সদিশ কৰিছিলোঁ আপোনাৰ সমূহত, আমাৰ যদি ল'ৰা ছোৱালীক ভালকৈ যদি আমি শিক্ষা দিওঁ আৰু মানুহৰ কাৰণে যদি ভাল চিন্তাধাৰা ৰখাৰ শিক্ষা দিওঁ, তেনেহ'লে কোনো ধৰণৰ মানুহে কোনো মানুহক আপোনাৰ শাস্তি ধোকা কষ্ট দিব কেতিয়াও নোৱাৰিব। দুৰ্ভাগ্য আজি আমাৰ অসমত নহয়, ভাৰতৰ ভিতৰত হিন্দু মুছলমানৰ এটা বিভাজন সৃষ্টি কৰি কিছুমান পলিটিকেল পাৰ্টিয়ে আজি আমাৰ লগত কিমান দূৰ কৰি দিলে। সেইকাৰণে আমাৰ মৌলানা আৰশাদ মৌলভী সাহেবৰ প্ৰচেষ্টা, আমি 25 ফেব্ৰুৱাৰীত ডাঙৰ এটা বিশাল সভা, তাত আপোনাৰ ডাঙৰ প্ৰমোদ কিষণ আচাৰ্যও আহিব দিল্লীৰ পৰা, হজৰত মৌলানা সৈয়দ আৰশাদ মৌলভী সাহেব আহিব আৰু ডাঙৰ শিক্ষাবিদসকল আহিব, চব ধৰ্ম সংখ্যালঘু মানুহ থাকিব। উদ্দেশ্য এটাই চব একেলগত তেনেকুৱা আমি ভাৰতত মিলি চলিব পাৰোঁ প্যাৰা মহাব্বতৰ লগত। আজি আমাৰ জৰিয়তে উচ্ছেদ অভিযান যিটো হৈ আছে, মৌলানা আৰশাদ মৌলভী সাহেবে মোক নিৰ্দেশ দিছে, অসমৰ যোৱা যিসকল মানুহৰ দুখীয়া মানুহ, প্ৰকৃত ভাৰতীয় নাগৰিক যিসকল মানুহ, আজি গভৰ্ণমেণ্টে কোনো কম্পেনচেশ্যন দিয়া নাই। আমি কিন্তু চেষ্টা কৰা গভৰ্ণমেণ্টক কোৱা গৈ পেলাই, তথাপিও আমাৰ জমিয়তৰ কৰ্তব্য কৰণী যিটো আছে, আমি কিছুমান মাটি কিনি সেইসকল যিসকল মানুহৰ ওপৰত আজি ঠাণ্ডাৰ সময়ত চাপ নাই, সেইসকল মানুহক কিছুমান আমি এই মাটি কিনি ঘৰ বনাই দিব পাৰোঁ। সেইকাৰণে আমাৰ জমিয়তে সিদ্ধান্ত লৈছে, চিপাঝাৰ হওক নলবাৰী হওক, কিন্তু কম দামত মাটি কিনি, পইচা ইমান ডাঙৰ আমিতো গভৰ্ণমেণ্ট নহয়, কিছুমান ঠাইত মাটি অকণমান কিনি আমি ইনশাআল্লাহ আমাৰ জমিয়তে সিদ্ধান্ত লৈছে অতি সোনকালে আমি মানুহক ঘৰ বনাই দিবৰ চেষ্টা কৰিম ইনশাআল্লাহ। আপোনালোকৰ দোৱা থাকিব। কিন্তু হজৰতৰ এটাই নিৰ্দেশ, এটাই কথা কৈছে, যিসকল মানুহ হিন্দুসকল মুছলমানক চবৰ কাৰণে তুমি কৰিবা, কিন্তু খালি মুছলমানৰ কাৰণে নহয়। আৰু এইটো আমাৰ প্ৰুফ আছে, আমাৰ জমিয়তে যিসকল ডিব্ৰুগড়ৰ সমস্যা সমাধান কৰিছে, বহু মানুহ আপোনাৰ হিন্দু মানুহ আছে, এইটো কেতিয়া আমি চিন্তা নকৰোঁ। আমি যদি এনেকুৱা চিন্তা কৰোঁ তেনেহ'লে আমি প্ৰকৃত মুমিন হ'ব নোৱাৰোঁ। হাদিছ শৰীফত আহিছে, আপুনি আল্লাহ কৈ আছে, আপুনি জমিনৰ মানুহক গ্ৰহণ কৰক, ওপৰলৈ আপোনাক গ্ৰহণ কৰিব। আমি সদায় এইবিলাকে কোৱা নাই মুছলমানক গ্ৰহণ কৰা কোৱা নাই, চবৰ কাৰণে ৰহম। আমি ৰহমৰ অন্তৰত ৰহম ৰাখিব লাগিব, ভাল চিন্তাধাৰা ৰাখিব লাগিব। আজি মোৰ আনফৰ ফাউণ্ডেশ্যন এটা আছে, কিমান ঠেলা ৰিক্সা কোৱা মই মানুহক দি আছোঁ, এডুকেশ্যনৰ কাৰণে স্কলাৰশ্বিপ দি আছোঁ। মই কেতিয়াও দেখা নাই কোনজন মানুহ হিন্দু নেকি না মুছলমান, চবৰ কাৰণে দি আছোঁ। কিন্তু আজি দুৰ্ভাগ্য, আজি এতিয়া মই টিভিত আপোনাৰ বৰাক নিউজত কিবা দেখিছোঁ, আজি মোৰ বিপক্ষে আহি গ'ল। মই বিদেশৰ পৰা পইচা আনি মই এইটো কি কৰি আছোঁ এতিয়া টিভিত ক'ব, বুজিছে নেকি? মানুহে যেতিয়া ভাল কাম কৰে
মানুহ এনকাৰেজ কৰিব লাগে যে কিছুমান মানুহে পলিটিক্স কৰিবৰ কাৰণে আপোনাক কেনেকুৱা পইচা আনি দুখীয়া মানুহ লাভ হৈ আছিল যদি আমি 1 কোটি টকা আনো 5 কোটি আনো মানুহ বিক কৰি পেলাই আনি আছো আমাক আৰু সহায় কৰিব লাগিছিল আমাৰ দুৰ্ভাগ্য সেইবিলাক মানুহকে দৃষ্টিস্থিত কিছুমান মানুহ তাকে চাই কেনেকুৱা এই ফাউণ্ডেশ্যনটো ধ্বংস হ'লে হৈ গ'লে কিছুমান এই দুখীয়া মানুহৰ যিটো কাম হৈ আছিল বন্ধ হৈ যাব এইটো কি চিন্তাধাৰা কাৰণ চিন্তাধাৰা এটাই সেই যে মই আগতে কৈছিলোঁ আপোনাৰ ল'ৰাই ভাল শিক্ষা দিলেহেঁতেন তেনেহ'লে আজি এনেকুৱা এইবিলাক দৃষ্টিটি মানুহে এনেকুৱা কৰিব নোৱাৰিলেহেঁতেন ভাই হওক আপোনালোকে মোৰ কাৰণে দোৱা কৰিব আপোনালোকে আজি জমিয়তক দেখুৱাই দিছে